वेलकम टू द चैनल সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আপোনালোকৰ 15 সেপ্টেম্বৰ তাৰিখে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এডিআৰই পৰীক্ষা হ'লে গৈ আছে থাৰ্ড গ্ৰেডৰ তাৰ এডমিট কাৰ্ড ইতিমধ্যে প্ৰকাশ কৰিছে কেনেকৈ ডাউনলোড কৰিব লাগে সেই বস্তুটো দেখাম তো এডমিট ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এছএলআৰসি বুলি সাৰ্চ কৰিব ডাইৰেক্টলি সেবাৰ ৱেবছাইটত নগৈ পেলাই ডাইৰেক্টলি আপোনালোকে এছএলআৰসি চাৰ্জ কৰিলে হ'ব বা নহলে মই লিংকটো ইয়াৰে ডেসক্ৰিপচনত দিয়া থাকিব ঠিক আছে আমাৰ ডেসক্ৰিপচনতে লিংকটো দিয়াও থাকিব এছএলআৰসি বুলি চাৰ্জ কৰিলে আপোনালোকে ইয়াতে চাৰ্জ কৰি দিব তাৰপিছত প্ৰথম যেটো আহিব ইয়াতে আপোনালোকৰ এছএলআৰসি সেবা এনেকৈ আহি আছে ফাৰ্স্ট যেটো আপোনালোকে দেখি আছে এটো একদম ওপৰত অহাটো লিংকটো তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগতে আপোনালোকে এনেকৈ ওলাব ওকে এছএলআৰসি ডাইৰেক্ট যেটো গ্ৰেড 3 লেভেলৰ ৰিক্ৰুটমেন্ট কমিশনৰ যেটো ৱেবছাইট আছে এটো খুল খাব মই এগেইন কৈছো ডেসক্ৰিপচনত লিংকটো মই দি দিম আপোনালোকে চাৰ্জ কৰিব নালাগে ডাইৰেক্টলি লিংকটো টাচ কৰি পেলাই এটো পেজ খুল খাই যাব এই পেজটো ডাইৰেক্টলি খুল খাই যাব ঠিক আছে দেন আপোনালোকে ইয়াতে দেখিছে এডমিট কাৰ্ড ডাউনলোডৰ কাৰণে অপচন দিয়া আছে ইয়াতে এটো ইয়াতে লিংক 1 লিংক 2 লিংক 3 যিকোনো এটা লিংকত আপোনালোকে টাচ কৰিব পাৰে ইয়াতে ওকে তো মই ফাৰ্স্ট লিংকটোতে টাচ কৰিছো ইয়াত টাচ কৰাৰ লগে লগে এনেকৈ খুল খাব এতিয়া আপোনালোকে ইয়াতে এপ্লিকেশন নাম্বাৰ আৰু নিজৰ পাছৱৰ্ড দিব লাগিব ঠিক আছে যিসকলৰ এপ্লিকেশন নাম্বাৰ আছে আৰু পাছৱৰ্ডটো মনত আছে বা সেভ আছে তেওঁলোকে কেনেকৈ ডাউনলোড কৰিব মই দেখাই দিছো ইয়াতে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে দিব লাগিব সো মই ইয়াতে এটা এপ্লিকেশন নাম্বাৰ লিখিছো এজন ষ্টুডেন্টৰে আৰু পাছৱৰ্ডটো তেওঁৰ পৰা লৈ পেলাই দিছো যেহেতু মই এপ্লাই নাই কৰা গতিকে মোৰটো নিজৰ নাই লৈ পেলাই মই দিছো এটা আমি তাৰপিছত কৰাৰ পিছত লগইন অপচন আছে তলত লগইন কৰিম ইয়াতে লগইন কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব মোৰ এটা বেলেগ পিডিএফ সেভাৰ আছে সেইটো কাৰণে এনেকুৱা ধৰণে আহি গৈছে মই দেখাই আছো আপোনালোকে সেভ পিডিএফ কৰি দিলে কেনেকৈ ওলাব তাৰ পিছত ফৰ্মটো যিকোনো এটা জেগাত আপোনালোকে সেভ কৰি লোৱাৰ পিছত এনেকৈ আপোনালোকৰ এডমিট কাৰ্ডখন ওলাব ঠিক আছে কেইবাটাও পেজ থাকিব ইয়াৰ তললৈও আছে পেজ তো এনেকুৱা ধৰণে আপোনালোকৰ এডমিট কাৰ্ডখন ওলাব আপোনালোকে ডাউনলোড অপচন থাকিব সাইডত গৈ পেলাই সেভ কৰি ল'ব ধুনীয়াকৈ পাই যাব আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰই মানে নতুন প্যাটাৰ্ণত আপোনালোকে সাইডত গুটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গুটেখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰই পাস কৰা 13-14 জন মান মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন প্যাটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছো নতুন প্যাটাৰ্ণ মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিশত যে আগতে 20টা আহিছিল এটা 35টা আহিব বুলি ক'লে ইংলিশ কম্প্ৰিহেনশনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছো ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছো আৰু যিখিনি কোৱেশ্চন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কোৱেশ্চন আছিল আমি তেনেকুৱাই দিছো কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকে টান কোৱেশ্চন কোনো কাৰণত নাহে ঠিক আছে হেতু লেভেলত দিছো আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন চলি আছে এতিয়া নতুন প্যাটাৰ্ণটোৰ হিচাপত ওকে তাৰ পিছত স্পেশাল ফোকাস অন ইংলিশ এন্ড সোশ্যাল সায়েন্সৰ যেটো সেকশন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গুটে সেকশনটোত আমি যিমান কোৱেশ্চন দিছো সব আমাৰ সোশ্যাল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছো কোনো বেলেগ সোৰ্সৰ পৰা লোৱা নাই সব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি হেবু খুলিছো খুলি চাই তাৰ পৰা দিছো আৰু মইতো সোশ্যাল সায়েন্স পঢ়াই আছো বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই সেকশনটো বনাইছো আৰু ইংলিশ যেটো সবতছে ইম্পৰ্টেন্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰ পিছতে সেকেন্ড হাইয়েস্ট মাৰ্কছ আমাৰ থাকিব ইংলিশত 60 মাৰ্কছ গতিকে ইংলিশত আমাৰ সব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছো তাতে সব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলো কম্বাইন্ড সেন্টেন্স টেক কোৱেশ্চন তালৈকে মই এৰা নাই সব টপিক কভাৰ কৰি দিছো যাতে আপোনালোকে যদি কোনোবা এটা কোৱেশ্চন নোৱাৰে তেতিয়া যাতে আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে সব এড কৰিছো ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টা কোৱেশ্চন থাকিব যেহেতু নতুন প্যাটাৰ্ণৰ মতে 150টা কোৱেশ্চন থাকিব হয়নে জিকে আমাৰ 35 সোশ্যাল 30 মেথছত আমাৰ 30 ইংলিশত আমাৰ 35 ৰিজনিংত 20 এনেকৈ যেহেতু আমাৰ টোটেল মিলাই পেলাই 150 কোৱেশ্চন থাকিব আমি 150 কোৱেশ্চন দিছো প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছো আৰু সিলেবাছত যিমান টপিক আছে আমি সব কভাৰ কৰিছো এটা মক টেষ্টৰে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কোৱেশ্চন দিয়া হনে সেকেন্ডটোত দিছো যিবিলাক কোৱেশ্চন সেকেন্ডটো দিয়া নহল যিবিলাক টপিকৰ পৰা কোৱেশ্চন থাৰ্ড মক টেষ্টত দিছো এনেকৈ আমি 4টা মক টেষ্টত 600 কোৱেশ্চন আছে টোটেল মেথছ ইংলিশ ৰিজনিং সোশ্যাল সায়েন্স ৰিডিং কম্প্ৰিহেনশন দিছো তাত সব মিলাই পেলাই 600 কোৱেশ্চন আছে আৰু আমাৰ গোটেই সিলেবাস যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছো আৰু আনসাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনসাৰ কিউ থাকিব যিবিলাক শুদ্ধ আনসাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকেও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন প্যাটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিল 100টা কোৱেশ্চন আছিল এতিয়া 150 হ'ল ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন ইংলিশ ল্যাঙ্গুৱেজ বুলি নতুন সাবজেক্ট আহিলে সোশ্যাল সায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ প্যাটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্ট কেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পেমেন্ট কৰিব লাগিব 99 रुपीस আৰু 99 रुपीस পে কৰি পেলাই যদি আপোনালোকে তলত যেটো নাম্বাৰ এটো দিয়া আছে
এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পেমেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পেও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব